মুহূৰ্তে আমি অতিকৈ লজ্জা অনুভৱ কৰিছোঁ আৰু গোটেই জনগোষ্ঠীটোক আচলতে সেও মানসত সেও প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে বুলি আমাৰ আৰু বহিৰাগত বনিয়াকেতো প্ৰশ্ৰয় দিবলৈ ইয়াত কাৰ সাহসত তেখেতলোকে এনেকুৱা উদ্যান নৃত্য পৰিৱেশন কৰিবলৈ তেখেতলোকে সাহস পালে এটা আমি তেখেতলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে যিহেতু নেকি জানে 222 সংখ্যক তেখেতৰ স্মৃতি তেখেতক এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল, 21 ফুটৰ এটা প্ৰতিমূৰ্তি। আৰু প্ৰতিমূৰ্তিত সকলোৱে আমি সহযোগিতা সকলো দল সংগঠন আমাৰ মটকৰ 5টিকৈ সংগঠনে আমি সহযোগিতা আগবঢ়ালোঁ। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত সকলো কাৰ্যসূচী চলি যোৱাৰ পিছত নিশা ভাগত যিহেতু নেকি আমি জানিব পাৰিছোঁ, দেখিছোঁ ছ'চিয়েল মিডিয়াত খুব তোলপাৰ লাগিছে, দেখি একদম আমি হতচকিত হৈছোঁ যে এই যে লালিপপ গীত বজায় যে সৰ্বানন্দ সিংহক যে তেখেতৰ যে গুণ গৰিমা থকা মটকৰ ৰজাজনক যে অপমান কৰিছে, ইয়াক কিন্তু আমি চৰম লজ্জা অনুভৱ কৰিছোঁ। আৰু মটক জনগোষ্ঠীৰ ৰাইজে আচলতে ইয়াৰ ওপৰত তেখেতলোকক প্ৰত্যুত্তৰ দিব। আৰু আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ ফালৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ আৰু তেখেতলোকক সুধিব বিচাৰিছোঁ এইকণ সাহস ক'ত পালে, এই মোৰ সাহস তেখেতলোকে ক'ত পাইছে। সৰ্বানন্দ সিংহক যিহেতু নেকি আমি কালি তেখেতক আমি সকলোৱে শ্ৰদ্ধা কৰি তেখেতৰ কালি আমি নামঘৰত চাকি বন্তি জ্বলাই তেখেতক আমি স্মৰণ কৰিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত এনে উদ্যান নৃত্য প্ৰদৰ্শন কৰিব, এই লালিপপ গীত বজাবলৈ তেখেতলোকৰ এই যে মোৰ সাহস, তেখেতক ধিক্কাৰ জনাইছোঁ। আৰু অনতিপলমে তেখেতক মটক ৰাইজৰ ওচৰত তেখেতলোকক ক্ষমা খুজিবলৈ অনুৰোধ জনাইছোঁ। অন্যথা যদি তেখেতলোকে এই 24 ঘণ্টাৰ ভিতৰত যদি তেখেতলোকৰ কোনো প্ৰতিক্ৰিয়া আমি দেখিবলৈ নাপাওঁ, তেখেতলোকৰ ওপৰত কিন্তু আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে আমি তেখেতলোকৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু অন্যথা ইয়াৰ ওপৰত যদি তেখেতলোকে স্পষ্টীকৰণো প্ৰদান নকৰে, তেখেতলোকৰ ওপৰত কিন্তু অতি শীঘ্ৰেই আমি ব্যৱস্থা গ্ৰহণ কৰিম। যদি আৰু ৰাইজে বিচাৰিছে আচলতে বহিৰাগত কি তিনিচুকীয়াত হ'ল বুলিয়ে কি বিহাৰী বঙালী থাকক, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে, আমি কাৰোকো বেয়া কৰিব যোৱা নাই। কিন্তু আমাৰ নিজৰ যিজন জ্ঞাতি মানুহজন তেখেতে ৰাজবংশৰ বুলি কয়, তেখেতলোকে বংশধৰৰ কথা কয়, কিন্তু ৰজাজনৰ বংশৰ ৰজাৰ তেখেতলোকে যে সন্মান ম্লান কৰিছে, এইটো আচলতে সকলোৱে ছ'চিয়েল মিডিয়াত দেখিছে। আৰু এইখিনি কথা বতৰা আচলতে ৰাইজে খুব দৃষ্টিগোচৰ হৈছে আৰু ছ'চিয়েল মিডিয়াত খুব তোলপাৰ লাগিছে আৰু আমাৰ দুখ প্ৰকাশ হৈছে। আচলতে আমি গৈছোঁ তেখেতক আমি সৰ্বানন্দ সিংহক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। তেখেতৰ 222 সংখ্যক যিহেতু নেকি তেখেতৰ আমি কালি আমি সকলোৱে স্মৰণ কৰিছোঁ। আৰু এইখিনি হৈ যোৱাৰ পিছত দিনজোৰা কাৰ্যসূচী চলিলে, কিন্তু ৰাতিলৈ এনে উদ্যান নৃত্য পৰিৱেশন কৰা যিটো আমি ভিডিঅ' আজি আমি ছ'চিয়েল মিডিয়াত যিহেতু নেকি দেখিবলৈ পাৰিছোঁ, এই কিন্তু অতি লজ্জাৰ কথা। আৰু যিসকল ব্যক্তিয়ে আমি দেখিব পাৰিছোঁ, 2জনমান ব্যক্তি তেখেতে উদ্যান নৃত্য আৰু যিগৰাকী ব্যক্তিয়ে এই ভোজপুৰী গীতত তেখেতলোকে গীত পৰিৱেশন কৰিলে, তেখেতলোকক কিন্তু অতি শীঘ্ৰেই মটক জনগোষ্ঠীৰ ৰাইজৰ আগত তেখেতলোকক ক্ষমা খুজিবলৈ আমি অনুৰোধ জনাইছোঁ।